কেঁচু খান্দোতে সাপ ওলাব নেকি? কিয় 50 লাখৰ ৰাজ সাহায্য কথা শুনিলেই খঙত একো নাই হৈ পৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ৰাজ সাহায্য লাভেই নে অন্য অনিয়মো হৈছে মন্ত্ৰী পত্নীৰ দুগ্ধপামত। 50 লাখ টকাৰ ৰাজ সাহায্যযুক্ত দুগ্ধপাম উন্নয়ন আঁচনিৰ এখন হিতাধিকাৰী তালিকাৰ পৰাই উন্মোচিত হৈছিল এই তথ্য। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম আছিল এই হিতাধিকাৰীৰ তালিকাত। নলবাৰীত কোনো দুগ্ধপাম নথকাকৈয়ে মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই নলবাৰীৰ ঠিকনাতে এই 50 লাখৰ ৰাজ সাহায্য বিশিষ্ট আঁচনি লাভক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। ইয়াৰ পিছতেই সমগ্ৰ বিষয়টো মিছা বুলি দাবী কৰি এক প্ৰকাৰ সাংবাদিকক এৰাই পলাবলৈ যত্ন কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। গোৱাল গালি পাৰিছিল অশোক শৰ্মাকো। মই সোধাৰ আগতে তেওঁক এবাৰ সুধি লওক, তেওঁক এবাৰ আৰু এবাৰ সুধি লওক মোৰ ফাৰ্মখনলৈকে যাওক। নাই নাই, মই আপোনালোকে নিউজটো বজাৰ আগতে মোক সুধিছিল নেকি যে সঁচা নে মিছা? নিউজটোতো বজালে, ৰাইজক মিছা কথা এটা জনাব লগা কথাটো জনালে। এতিয়া আপোনালোকে গৈ পেলাই মোৰ ফাৰ্মখন এবাৰ চাই আহিব, মোৰ মিছেছে কি ফাৰ্ম কৰিছে, কিমান বছৰৰ পৰা কৰি আছে, গোটেইটো জানি আহক। অফিচৰ কাগজ পত্ৰ ল'ব, এগ্ৰিকালচাৰ ফাৰ্মিং কৰিলে কেনেকৈ মানুহে সহায় পায় কি সেইবিলাক জানি আহিব, তাৰপিছত নিউজটো বজাব। নিউজটো বজোৱাৰ আগতো মোক সোধা নাছিল। কিছুমান অৰ্ধ শিক্ষিত মানুহ যোনে স্থান মানে আমাৰ যি প্ৰশাসন মানে ফৰ্মেল এডুকেশ্যনত মেট্ৰিকো পাছ কৰিব নোৱাৰে, তেওঁলোকেতো এইবিলাক কথা বুজি নাপাব নহয়, যি টি কৈ দিয়ে আৰু আপোনালোকে বজাই দিয়ে, সেইটোৱে ডাঙৰ কথা। ফৰ্মেল এডুকেশ্যন থকা মানুহে আচল কথাবিলাক বুজি পায় যে অসম চৰকাৰে কি কেনেকৈ সহায় কৰে মানুহক, ভাৰত চৰকাৰে কেনেকৈ সহায় কৰে, এগ্ৰিকালচাৰ কৰিলে কি হয়, ইণ্ডাষ্ট্ৰি কৰিলে কি হয়, এইবিলাক জানে যোনে এইবিলাক বিষয়ত। তেওঁলোকে ক'ৰবাত এখন কিবা কাগজ পায়, সেইখন লৈ পেলাই চিঞৰ বাখৰ কৰি থাকে আৰু আপোনালোকে নিউজটো বজায়। এতিয়া নিউজ বজোৱাৰ আগত যদি মই সুধিলেহেঁতেন, মই আপোনালোকক বুজাই দিলোহেঁতেন যে কি কথাটো। আজি সেই একেখন মুখেৰে স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, হয় মোৰ পত্নীয়ে ছাবচিডি পাইছিল। অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এনেকুৱা বহু আঁচনি আছে যি আঁচনিত লোন ল'লে ছাবচিডি দিয়ে। এগ্ৰিকালচাৰ ছেক্টৰত এই ছাবচিডি দিয়াটো মোটামুটি এটা পৰম্পৰাৰ দৰে। ফিচাৰী, ভেটেনেৰী, এগ্ৰিকালচাৰ এইবিলাকত ছাবচিডি দিয়ে। ই যদি আদানীয়ে লোন লয় তেতিয়া ছাবচিডি পাব, আম্বানী লোন ল'লেও ছাবচিডি পাব, এইটো নিয়ম। এতিয়া অসমত বহুত মানুহে ডাঙৰ ডাঙৰ হোটেল বনাইছে। এই যে হোটেল বনায় তেতিয়া আমি 30% কেপিটেল ছাবচিডি দিওঁ। সি যদি অসমৰ আটাইতকৈ ধনী মানুহটোৱে বনায়, সিও হোটেলৰ ছাবচিডি পাব। এতিয়া আপোনালোকৰ মালিকবিলাকেও যদি হোটেল বনাই অলৰেডি বনাই ছাবচিডি লোৱা ঘটনাও আছে, প্ৰত্যেকে ছাবচিডি পায়। ঠিক তেনেকৈ মোৰ পত্নীয়ে আগতেও লোন লৈছিলে, তেতিয়া নেটফিৰ পৰা ছাবচিডি পাইছিলে। নেটফিৰ পৰা ছাবচিডি লৈছে, মোৰ গোটেই অন পেপাৰ্ছ আপোনালোকে টেক্সত গৈ চাই ল'ব। তেওঁ আগতেও লোন লৈ এখন ফাৰ্ম কৰিছে, তাত ছাবচিডি পাইছে। এইবাৰ ডায়েৰীৰ লোন লৈছে। গভৰ্ণমেণ্টৰ এনেকুৱা স্কিম থাকে য'ত লোন ল'লে ছাবচিডি দিয়ে, এটা ছাবচিডি দিছে। আৰু এনেকুৱাও নহয় যে মোৰ ফাৰ্মখন নোহোৱাকৈ লৈছোঁ। কেৱল এয়াই নহয়, এইবাৰ এই ৰাজ সাহায্যৰ বাতৰি ধাৰাবাহিকভাৱে ফাদিল কৰি অহা প্ৰতিদিন টাইমৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক টাৰ্গেট কৰি ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অল্পবিদ্যা ভয়ংকৰীৰ দৰে নিজৰ বাক চাতুৰ্য আৰু ক্ষমতা দেখুৱাবলৈ গৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিৰ্লজ্জভাৱে হেমকোষৰ স্ৰষ্টাৰ প্ৰসংগত টানি আনি অজ্ঞানতাৰ পৰিচয় দিলে এনেদৰে। আপোনাৰ মালিকে এজন নিসন্তান মানুহ, অভিধানৰ মালিক, সেই নিসন্তান মানুহৰো পুত্ৰ পৰিবাৰ বুলি দেখুৱাই ৰাইজক টুপি পিন্ধাই ঠগাই থকা নাই জানো? আছেনে নাই? বজাবৰ সাহস আছে? আছে বজাবলৈ সাহস। আপোনাৰ মালিকে যাৰ সন্তান পৰিণাতি নাতি বুলি কয়, সেইজন মানুহে নিসন্তান আছিল। নিসন্তান মানুহৰ নাতি নাতিয়াক পৰিণাতি ক'ৰ পৰা ওলাল? আজি তেওঁ তেনেকুৱা মিছা কথা কৈ গোটেই অসমখনক ঠগাই থকা নাই? সেইবিলাক নিউজ বজাব সাহস আছে? বজাবলৈতো সাহস নাই। নিসন্তান মানুহৰ নাতিয়েক বুলি কৈ নিজৰ অথৰিটি দেখুৱাই আছে, তাক লৈ গৌৰৱ কামাই, তাক লৈ যে কয় যে এনেকুৱা মই ইমান ডাঙৰ কাম কৰিছোঁ, ব্ৰেইলি ছিষ্টেমত অমুক কৰিছোঁ তমুক কৰিছোঁ, সেইবিলাক আপোনালোকে বজাবলৈতো সাহস নাই। হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু ক'লে, ইণ্টেনশ্যনেলি নিউজটো এতিয়া প্ৰতিদিনে প্ৰায় 40 বাৰমান বজাইছে। এতিয়া মই প্ৰতিদিনক সুধিছোঁ যে আমাৰ GMDৰ CEO আছে, এওঁৰ ওচৰত মোৰ ওচৰত হাজাৰটা তথ্য আছে প্ৰতিদিনৰ মালিকে কিমান ইৰেগুলাৰিটিজ কৰি ঘৰ বনাই ৰাখিছে, বিল্ডিং ল কিমান ভায়োলেট কৰিছে। আপুনি বজাব পাৰিব? মই কৈ আছোঁ, মোৰ CEO ইয়াত আছে, তেওঁ গোটেই তথ্য দিব আপুনি কিমান বিল্ডিং ইৰেগুলাৰিটিজ, বিল্ডিং ল ভায়োলেট কৰি আপোনাৰ মালিকে বনাই ৰাখিছে। নিশ্চয় দিম। আপুনি কেৱল বজাবনে নাই? বজাব। CEO साहब, ऑल प्रतिदिन का जो है उसका बिल्डिंग का पूरा दीजिए।
মোৰ GMDৰ মানুহ আছে, তেওঁলোকক গোটেই তথ্য দিব। কালিৰ পৰা মই আপোনালোকৰ সেই বিল্ডিঙৰ ভাল কৰি ভাঙা গোটেই ঘৰবিলাক ভাঙিব যাম, পুৰা লাইভ কৰক লাইভ। মোৰ GMDৰ মানুহ যাব, তেওঁ গোটেইখিনি বস্তু লৈ তাত ঘৰ ভাঙিব যাব যে এইটো ইৰেগুলেট হৈছে, আপোনালোকে লাইভ বজাব পাৰিব? সাহস আছে? এইটো উত্তৰ নাই আপোনালোকৰ ওচৰত। মন্ত্ৰী ডাঙৰীয়া, এইবাৰ আমি আপোনাক কৈছো, চৰকাৰ আপোনালোকৰ, ক্ষমতাত আছে আপুনি। যদি জয়ন্ত বৰুৱাই অনিয়ম কৰিছে, ব্যৱস্থা নলৈ বহি আছে কিয়? আমি প্ৰত্যাহ্বান জনাইছো। বিভাগো আপোনাৰ, বিষয়াও আপোনাৰ। কেমেৰাৰ আগত লম্ফজম্ফ কৰি মিছা কথাৰে ৰাইজক আভুৱা ভাৰিবলৈ এৰক। ক্ষমতাক অপব্যৱহাৰেৰে আপুনি যিমানেই ভয় ভাবুকি নেদেখক কিয়, আপোনাৰ এনে আবুল তাবুল কথা বহুৱালিৰ বাহিৰে যে আন একো নহয়, সেয়া দেখি আহিছে অসমৰ জনতাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, এই মুহূৰ্তত আপোনাক মনত পেলাই দিওঁ এটা পুৰণি কথা। সেয়া আছিল 2021 ঘটনা। ৰেলযোগে গৰুখুটি প্ৰকল্পৰ বাবে 300জনী গীৰ গাই অনা হৈছিল গুজৰাটৰ পৰা, কিন্তু লক্ষণীয়ভাৱে ৰঙিয়া ষ্টেচনৰ পৰা অন্তৰ্ধান হৈছিল 90জনী গীৰ গাই। RTI কৰ্মী দিলীপ নাথে দাবী কৰা অনুযায়ী 7জন নেতাই অন্তৰ্ধান কৰাইছিল 90জনী গীৰ গাই। গৰু কিনি আনোতে প্ৰথম দিনাখনি তেতিয়া বাতৰি কাকতত এখন ইংৰাজী বাতৰি কাকতত প্ৰকাশ কৰা হৈছিলে যে 300জনী গৰু গাই অৰ্থাৎ গীৰ গাই গুজৰাটৰ পৰা কিনি আনি ৰঙিয়া পোৱা হৈছে। তাৰপিছতে মই তথ্য জনা অধিকাৰ আইনৰ আধাৰত জিলা উপায়ুক্ত কাৰ্যালয়ত মই তথ্য সংগ্ৰহ কৰিলোঁ। জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা মোক কৈছে যে আপোনাৰ 300জনী গীৰ গাই অৰ্থাৎ গৰুখুটি কৃষি প্ৰকল্পলৈ 300জনী গীৰ গাই কিনি অনা হৈছে। আচৰিত কথাটো হ'ল, যিটো সময়ত 300জনী গীৰ গাই আপোনাৰ গৰুখুটি কৃষি প্ৰকল্পলৈ কিনি অনা নথি পত্ৰত প্ৰমাণ হ'ল, জিলা উপায়ুক্ত প্ৰমাণ কৰি দিলে। তাৰপিছত কিন্তু তেওঁলোকে ক'লে যে 90জনী গীৰ গাই ৰঙিয়া ষ্টেচনৰ পৰা জনপ্ৰতিনিধিয়ে অৰ্থাৎ 7জন জনপ্ৰতিনিধিয়ে 90জনী গৰু বিতৰণ কৰিলে। এতিয়া কাক ক'ত কেনেকৈ বিতৰণ কৰিলে? যিহেতু গোটেই গৰুখিনি এটা প্ৰকল্পলৈ আহিছিল, প্ৰকল্পলৈ অহা ধন, অসম চৰকাৰে দিয়া ধন, কোন কেইজন জনপ্ৰতিনিধিয়ে 90জনী গৰু লৈ গ'ল, এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে এইটো ৰাজহুৱা কৰিব লাগে। পিছে আশ্চৰ্যজনক কথাটো হ'ল, নলবাৰীৰ জুলি ডেকা বৰুৱাৰ দুগ্ধ পামো আছে ৰঙিয়াত। লক্ষণীয়ভাৱে এই পৰ্যন্ত অন্তৰ্ধান হোৱা গীৰ গাই কেইজনীৰ কোনো সন্ধানেই নোলাল। অৱশ্যে আপোনাৰ পত্নীৰ দুগ্ধ পামত গীৰ গাই আছে বুলি শেহতীয়াকৈ আপুনিয়েই স্বীকাৰ কৰিছে। আজিও যদি চাই আহে, মোৰ তাত 60-70টা গীৰ গাই, 60-70গৰাকী গীৰ গাই। আৰু মোৰ পত্নীয়ে সেই ব্যৱসায়টো চাই, আগতে ময়ো চাইছিলোঁ এই ব্যৱসায়টো, তেওঁ চাই আছে। আৰু সেই চাই থকা ব্যৱসায়টোত এনেকুৱা ধৰণৰ লোন আগে পিছেও লৈ আছে। আপোনাৰ এই বক্তব্যৰ পিছত অসমৰ ৰাইজে বিচাৰ কৰিব বাকী কথাবোৰ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।